নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশত প্ৰথমবাৰলৈ ইচ্ছা মৃত্যুত অনুমতি উচ্চতম ন্যায়ালয়ৰ। পেচিভ ইউথানাচিয়া প্ৰক্ৰিয়াৰ মাজেৰে ইচ্ছা মৃত্যুত অনুমতি উচ্চতম ন্যায়ালয়ৰ। 32 বছৰীয়া হৰিশ ৰাণাৰ জীৱন ধাৰণকাৰী চিকিৎসা সঁজুলি খুলি দিবলৈ অনুমতি দেশৰ শীৰ্ষ আদালতৰ। আৰু এই সমগ্ৰ প্ৰক্ৰিয়া মানৱীয় হ'ব লাগিব বুলি নিৰ্দেশ দেশৰ উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, 5টা নতুন নিয়মেৰে এইবাৰ অসমত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। ভোট দিয়াৰ পূৰ্বে আপুনি জানি লওক এই 5টা গুৰুত্বপূৰ্ণ নিয়ম, অন্যথা ভয়ংকৰ বিপদত পৰিব আপুনি। দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তই ঘোষণা কৰিলে এই 5টাকৈ গুৰুত্বপূৰ্ণ নিয়ম। 2026 চনত বিধানসভা নিৰ্বাচনৰ ভোট দিয়াৰ পূৰ্বে জানক এই 5টা নিয়ম। অসমত প্ৰথমবাৰলৈ সলনি কৰা হ'ব ভোটদান প্ৰক্ৰিয়া। দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে নিৰ্বাচন কেন্দ্ৰিক 5টাকৈ গুৰুত্বপূৰ্ণ নিয়ম। অসমত প্ৰথমবাৰলৈ ভোটাৰ কাৰ্ডত সংযোজন কৰা হ'ল ৰঙীন ফটো। অসমত এছাৰ কৰাৰ লক্ষ্য আছিল যোগ্যসকলৰ নাম অন্তৰ্ভুক্ত কৰা আৰু অযোগ্য ভোটাৰক ভোটাৰ তালিকাৰ পৰা আঁতৰাই ৰখা। যিসকলৰ নথিপত্ৰ পোৱা নাই সেইসকল অযোগ্য হিচাপে বিবেচিত হৈছে। যদি ভোটাৰ তালিকাৰ পৰা কোনো ভোটাৰৰ নাম ৰৈ গৈছে তেন্তে এতিয়াও কৰিব পাৰিব অন্তৰ্ভুক্ত। 2টা প্ৰক্ৰিয়াৰ মাজেৰে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আপুনি। প্ৰথমটো হৈছে ফৰ্ম নং 6ৰ জৰিয়তে আবেদন কৰিব পাৰিব অন্তৰ্ভুক্তিৰ বাবে। আৰু তেতিয়াও যদি ভোটাৰ লিষ্টত আপোনাৰ নাম নাহে তেন্তে পোনপটীয়াকৈ আপুনি আয়ুক্তক কৰিব পাৰিব আবেদন, অৰ্থাৎ জিলা আয়ুক্তক আপুনি আবেদন কৰিব পাৰিব। উল্লেখযোগ্য যে একেলগে এইবাৰ 1200 লোকে সাব্যস্ত কৰিব পাৰিব নিজৰ ভোটাধিকাৰ, অৰ্থাৎ এটা কেন্দ্ৰত সৰ্বাধিক 1200 লোকে ভোটদান কৰিব পাৰিব। আৰু ৰাজনৈতিক দলৰ কাৰ্যালয়ৰ দূৰত্ব 600 মিটাৰলৈকে হ্ৰাস কৰা হৈছে, অৰ্থাৎ ভোট কেন্দ্ৰৰ পৰা 600 মিটাৰ দূৰত্বত থাকিব লাগিব ৰাজনৈতিক দলৰ কাৰ্যালয়সমূহ। আৰু ভোটাৰ লিষ্টত নাম নহালৈকে অন্তিম পৰ্যায় ভোটাৰ লিষ্টত যিসকলৰ নাম অহা নাই তেওঁলোকে অন্তিম পৰ্যায়লৈকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। নাম অন্তৰ্ভুক্তি আৰু কৰ্তনত হস্তক্ষেপ কৰিব নোৱাৰিব কোনো ৰাজনৈতিক দলে। এই ঘোষণা ভাৰতীয় নিৰ্বাচন আয়োগৰ। পৰৱৰ্তী খবৰ, চৰকাৰী ঘৰক লৈ ডাঙৰ খবৰ। দেশৰ 5 কোটি জনতাক নতুনকৈ দিয়া হ'ব চৰকাৰী পকী ঘৰ। অসমত এটাও নাথাকে কেঁচা ঘৰ। চৰকাৰী ঘৰক লৈ পুনৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে ডাঙৰ খবৰ। দেশৰ 5 কোটি জনতাক নতুনকৈ দিয়া হ'ব চৰকাৰী ঘৰ। অসমত এটাও নাথাকে কেঁচা ঘৰ। ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালক পকী ঘৰ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী মোদীলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। এতিয়াও চৰকাৰী ঘৰ পোৱা নাই নেকি আপুনি? যদি পোৱা নাই তেন্তে আজিয়েই সাজু কৰক নথিপত্ৰ। বিনামূলীয়া ঘৰ নোপোৱা লাখ লাখ লোকলৈ ডাঙৰ খবৰ। দেশৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত পুনৰ ৰাজ্যত দিয়া হ'ব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, নলবাৰীৰ মোকালমোৱাত ভয়ংকৰ ঘটনা। খোপা ধৰাৰ সন্দেহত এগৰাকী মহিলাক প্ৰহাৰ একাংশ লোকৰ। খুটাত বান্ধি মহিলাগৰাকীক নিৰ্মমভাৱে প্ৰহাৰ কৰে এটা দুৰ্বৃত্তৰ দলে। মোকালমোৱা সাপ্তাহিক বজাৰত সংঘটিত হয় এই ঘটনা। আৰু ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱায়। আৰু ঘটনা সন্দৰ্ভত 6জনক আটক মোকালমোৱা আৰক্ষীৰ। মোকালমোৱাৰ নাৰকীয় কাণ্ডক লৈ আৰক্ষীৰ তৎপৰতা। ঘটনাৰ সৈতে জড়িত এগৰাকী মহিলাসহ 6জনক আটক আৰক্ষীৰ। মঙলবাৰে খোপা ধৰাৰ সন্দেহত একাংশই প্ৰহাৰ কৰিছিল এগৰাকী মহিলাক। আৰু উন্মুক্ত লোকৰ নিৰ্মম প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছিল মহিলাগৰাকী। আৰু বৰ্তমান নলবাৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন মহিলাগৰাকীৰ ঘৰ হাজো কলিতাকুছিৰ খপনিকুছিত বুলি জানিব পৰা গৈছে।
আৰু এই সন্দৰ্ভত মোকালমো আৰক্ষীয়ে অভিযান চলাই মহিলাসহ 6গৰাকী লোকক আটক কৰিছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ, এইবাৰ বিৰোধীৰ 3গৰাকী বিধায়কে যোগদান কৰিব অসম গণ পৰিষদ দলত। 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ AIUDFৰ 3গৰাকী বিধায়কে যোগদান কৰিব অগপত। বিৰোধীৰ 3 বিধায়ক অগপলৈ যোৱাৰ সম্ভাৱনা। 26 নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ, কংগ্ৰেছ AIUDFৰ 3গৰাকী বিধায়কে যোগদান কৰিব অসম গণ পৰিষদ দলত। অগপত যোগদান কৰিব সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰ, ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, অগপলৈ যাব মানকাচৰৰ বিধায়ক আমিনুল ইছলাম। আৰু এইদৰে 26 নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ 3গৰাকী বিধায়ক অগপলৈ যোৱাৰ সম্ভাৱনা। পৰৱৰ্তী খবৰ, দেশৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। কাইলৈ অৰ্থাৎ 12 মাৰ্চৰ পৰা পুনৰ বৃদ্ধি পাব বিমানৰ ভাড়া। সকলো ঘৰুৱা বিমানৰ টিকটৰ দাম বৃদ্ধিৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিব ভাৰতীয় বিমান সংস্থা এয়াৰ ইণ্ডিয়াতো। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ, ইৰাণৰ শক্তি দেখি এইবাৰ সেও মানিলে নেকি আমেৰিকাই। ইৰাণত আক্ৰমণ চলাবলৈ ইজৰাইলক বাধা আমেৰিকাৰ। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক এই সন্দৰ্ভত কঠোৰ সকিয়নি মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। ইৰাণৰ শক্তি দেখি এইবাৰ সেও মানিলে নেকি আমেৰিকাই। ইৰাণত আক্ৰমণ চলাবলৈ ইজৰাইলক বাধা আমেৰিকাৰ। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক কঠোৰ সকিয়নি মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। ইৰাণৰ কিছু স্থানত চকু নিদিবলৈ পৰামৰ্শ ট্ৰাম্পৰ। ইৰাণৰ তেল আৰু শক্তি খণ্ডৰ অঞ্চলত আক্ৰমণ নকৰিবলৈ পৰামৰ্শ। ইৰাণৰ জনতাৰ স্বাস্থ্যৰ কথা ভাবি এই নিৰ্দেশ দিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। ইজৰাইলৰ আক্ৰমণৰ বাবে তেহৰাণত এই মুহূৰ্তত এচিড বৰষুণৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে। এই আক্ৰমণক লৈ ইৰাণৰ জনতা আতংকিত হৈ পৰিছে বুলি মন্তব্য কৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। পৰৱৰ্তী খবৰ, পুনৰ মুখ্যমন্ত্ৰীৰ মুখত মিয়া মুছলমান আৰু অসমীয়া মুছলমানৰ প্ৰসংগ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমীয়া মুছলমানে মিয়া মুছলমানৰ বিৰোধিতা কৰে। মিয়াক লৈ চিন্তিত অসমীয়া মুছলমানসকলে মোক সহায় কৰিছে আৰু অসমীয়া মুছলমানৰ বহু ভোট এইবাৰ পাব বিজেপিয়ে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমীয়া মুছলমানে মিয়া মুছলমানৰ বিৰোধিতা কৰে। বহু অসমীয়া মুছলমানে মোক এইবাৰ সহায় কৰিছে। পুনৰ মুখ্যমন্ত্ৰীৰ মুখত মিয়া মুছলমান আৰু অসমীয়া মুছলমানৰ প্ৰসংগ। মিয়াক লৈ চিন্তিত অসমীয়া মুছলমানসকলে মোক সহায় কৰিছে। অসমীয়া মুছলমানৰ বহু ভোট এইবাৰ বিজেপিয়ে পাব। বহু অসমীয়া মুছলমান মানুহ মিয়া মুছলমানৰ বিৰোধী। আমি পৃথক বুলি অসমীয়া মুছলমান মানুহখিনিয়ে নিজেই ঠিক কৰি লৈছে। অসমীয়া মুছলমানে মিয়া মুছলমানৰ বিৰোধিতা কৰে। আৰু এইদৰে পুনৰ মুখ্যমন্ত্ৰীৰ মুখত দেখা পোৱা গ'ল বা শুনা গ'ল মিয়া মুছলমান আৰু অসমীয়া মুছলমানৰ প্ৰসংগ। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা ভংগৰ পিছতে এইবাৰ গৌৰৱ গগৈক কটাক্ষ অখিল গগৈৰ। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে নাটক কৰি আছে গৌৰৱ গগৈয়ে। অখিল গগৈ বা ৰাইজৰ দল ইৰাণ নহয় আৰু গৌৰৱ গগৈও আমেৰিকা নহয়। ৰজাৰ দৰে কথা কোৱাটো গৌৰৱ গগৈয়ে বন্ধ কৰক। এই মন্তব্য ৰাইজৰ দলৰ মুৰব্বী তথা বিধায়ক অখিল গগৈৰ। গৌৰৱ গগৈয়ে কি নাটক কৰি আছে? সহানুভূতি পাবলৈ নাটক কৰি আছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈক এইবাৰ তোলাধনা বিধায়ক অখিল গগৈৰ। কিয় মিত্ৰতা নহ'ল গৌৰৱ গগৈয়ে কৈ দিয়ক। প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ দিনাই মিত্ৰতা ভাঙি দিছে গৌৰৱ গগৈয়ে। ৰাইজৰ দলক যদি ইৰাণ বুলি ভাবিছে তেন্তে ভুল কৰিছে গৌৰৱ গগৈয়ে। ৰজাৰ দৰে কথা কোৱাটো গৌৰৱ গগৈয়ে বন্ধ কৰক। এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, অসমৰ এখনো মেডিকেল কলেজ কাৰো নামত নাই। কেৱল বৰপেটাৰখন ফকৰুদ্দিন আলী আহমেদৰ নামত থকাৰ বাবে বাহিৰৰ পৰা মানুহে প্ৰাইভেট মেডিকেল কলেজ বুলি ভাবে। আৰু মই বৰপেটাৰ হলিলৈ যাওঁতে সকলোৱে মোক এই নামটো আঁতৰাবলৈ অনুৰোধ কৰিছে। ফকৰুদ্দিন আলী আহমেদৰ নামত গুৱাহাটীত আমি ভাল অনুষ্ঠান কৰিম।
গুণীক সন্মান কৰিমেই। বৰপেটা মেডিকেল কলেজৰ পৰা ফখৰুদ্দিন আলী আহমেদৰ নাম কৰ্তন কৰাক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখযোগ্য যে ফখৰুদ্দিন আলী আহমেদ আছিল ভাৰতৰ প্ৰথমগৰাকী অসমীয়া ৰাষ্ট্ৰপতি।